আজি 96 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা শিৱসাগৰৰ ৰাইজে মোক বিধানসভালৈ জয় কৰি পঠিয়ালে। তাৰ বাবে আনুষ্ঠানিকভাৱে মই শিৱসাগৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই 2026 চনৰ বিধানসভা নিৰ্বাচনত 86,521টা ভোট লাভ কৰিছোঁ। 86,521টা ভোট লাভ কৰিছোঁ আৰু মোৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জনতা পাৰ্টীৰ কুশল দুৱৰীয়ে 69,249টা ভোট লাভ কৰিছে। 17,000তকৈ অধিক ভোটত মই জয়লাভ কৰিছোঁ আৰু সেইকাৰণে মই শিৱসাগৰবাসী ৰাইজক সকলোকে ধন্যবাদ, কৃতজ্ঞতা আৰু সেৱা আগবঢ়াইছোঁ। গোটেই উজনি অসমত বিৰোধী দলসমূহক এখনো আসন নিদিয়াৰ পাছত কেৱল শিৱসাগৰৰ ৰাইজে মোক এই নিৰ্বাচনত শিৱসাগৰ আসনখনত জয়ী কৰাৰ কাৰণে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ। তেখেতসকলে মোক যি ৰায় দিলে সেই ৰায় অনুসৰি মই অসম বিধানসভাত মোৰ ভূমিকা পালন কৰিম আৰু শিৱসাগৰৰ উন্নয়নৰ কাৰণে মই কাম কৰিম। আৰু বিশেষভাৱে মই এইবাৰ শিৱসাগৰৰ কাৰণে নিৰ্বাচনত জয়ী হৈ ব্ৰহ্মপুত্ৰ খহনীয়াৰ কাৰণে দুখ পাতি গুৰুত্বপূৰ্ণ কামটো হ'ব, মই শিৱসাগৰ নগৰৰ কাৰণে 200 কোটি টকামান খৰচ কৰি শিৱসাগৰৰ সকলো বাট পথ যাতে বহল আহল কৰিব পাৰোঁ আৰু যাতে ড্ৰেইনেজ ছিষ্টেমটো যাতে ঠিক কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম। মই শিৱসাগৰবাসী ৰাইজক মোক এনেকৈ 17,000 অধিক ভোটত চাৰিওফালে বিজেপিৰ ঢৌ বলি থাকোঁতে, চাৰিওফালে বিৰোধী পক্ষৰ বিৰুদ্ধে ভোট থাকোঁতে এনেকৈ মোক জয়ী কৰাৰ কাৰণে মই শিৱসাগৰবাসীক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ ৰাইজৰ দলৰ কৰ্মীসকলক, মই ধন্যবাদ জনাইছোঁ কংগ্ৰেছ দলৰ কৰ্মী আৰু নেতাসকলক, মই ধন্যবাদ জনাইছোঁ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গক, মই ধন্যবাদ জনাইছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গ আৰু কৰ্মীসকলক, আৰু ধন্যবাদ জনাইছোঁ সেই অগণন ৰাইজক, অগণন কৰ্মীক যিসকলে গণতন্ত্ৰ ৰক্ষাৰ কাৰণে শিৱসাগৰত মোক জয়ী কৰাৰ ক্ষেত্ৰত অৱদান যোগালে। মই আকৌ এবাৰ কৈছোঁ যে মই ৰাইজৰ দলৰ লগতে কংগ্ৰেছ দল, জাতীয় পৰিষদ, CPI, CPIM, CPIML সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ জাতীয় সংগঠনসমূহক, ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলক আৰু বিজেপি দলৰো বহু মানুহে মোক এই নিৰ্বাচনত জয় কৰাৰ ক্ষেত্ৰত তেখেতসকলে সহায় সহযোগ আগবঢ়ালে। গতিকে যিসকলে বিজেপি দলৰ হৈও শিৱসাগৰত অখিল গগৈকে জিকাব লাগে বুলি যিসকলে ক'লে মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।